দৰঙৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহক দেশজুৰি সুপৰিচিত কৰাৰ উদ্দেশ্যে ডাক বিভাগৰ বিশেষ উদ্যোগ। ঐতিহাসিক বিদ্ৰোহটোৰ স্মৃতি চিৰস্থায়ী কৰাৰ বাবে ডাক বিভাগে প্ৰস্তুত কৰিছে এটা লেফাফা। মুখ্য ডাক মহাপ্ৰবন্ধক সুব্ৰত দাসৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়া উন্মোচন কৰে এই বিশেষ লেফাফাটো। লেফাফাটো উন্মোচন কৰি সাংসদ শইকীয়াই ডাক বিভাগৰ পদক্ষেপক আদৰণি জনায়। অতিক্ৰম কৰিব পৰা নাছিলো, এই ইমান আমি উপস্থিত হ'ব পৰা নাছিলো, কিন্তু আজি এটা বিৰল প্ৰাপ্তি বুলি মই ক'ব লাগিব। পথৰুঘাট ঐতিহাসিক কৃষক বিদ্ৰোহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তুলি ধৰিছিলো বেলেগ কথা, কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পথৰুঘাট কৃষক বিদ্ৰোহ ৭ কোটি কৃষকক আজি ৰিকগনাইজ কৰা, স্বীকৃতি প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ ডাক বিভাগে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে মই ভাৰত চৰকাৰৰ নেতৃত্ব বহন কৰা যশস্বী ভৱিষ্যতৰ্ষী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো এই পবিত্ৰ মঞ্চৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ পথৰুঘাট আমাৰ আবেগ, পথৰুঘাট আমাৰ ইতিহাস, পথৰুঘাট আমাৰ স্বাভিমান, পথৰুঘাট আমাৰ অতীত, বৰ্তমান আৰু পথৰুঘাট আমাৰ ভৱিষ্যত। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।